19 তাৰিখে আহিছিল এজাক ধাৰাসাৰ বৰষুণ আৰু ধাৰাসাৰ বৰষুণ অহাৰ পাছতেই উজনি অসমৰ তিনিখনকৈ জিলা জলমগ্ন হৈ পৰিছিল আৰু তাৰ সমান্তৰালকৈ যোৰহাটৰ এখন অঞ্চল যি অঞ্চলত বৰ্তমান মই উপস্থিত আছোঁ এই অঞ্চলো বুঢ়াই পেলাইছিল এই বলিয়া বানে। যদিও এতিয়া পানী কিছু পৰিমাণে কমিছে তথাপিও যি বিধ্বংসী ৰূপ সেই বিধ্বংসী ৰূপ দেখিলে আপোনাৰো চকু পানী টুকিব লাগিব আৰু 10 to 9 দৰ্শকসকলক আমি দেখাবলৈ বিচাৰিছোঁ সেই বিশেষ পৰিৱেশ। যদিও ইয়াত পানী নাই তথাপিও কিন্তু বলিয়া বানে বিধ্বংসী ৰূপ ধাৰণ কৰি থৈ গুচি গ'ল, কিয়নো এই অঞ্চলৰ য'ত মই উপস্থিত আছোঁ চেলেংহাটৰ চুমনি পথাৰ, সেই চুমনি পথাৰ অঞ্চলত কিন্তু কেইবাটাও বাসগৃহ এতিয়া বলিয়া বানে ধ্বংস কৰি থৈ গ'ল, অনিষ্ট কৰি থৈ গ'ল লাখ লাখ সা সম্পত্তি, যাৰ ফলত এতিয়া এই অঞ্চলৰ ৰাইজে যথেষ্ট পৰিমাণে সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে, দুৰ্ভোগ ভুগিব লগা হৈছে। আৰু মোক কেমেৰা পাৰ্চন সতীৰ্থক দেখাবলৈ অনুৰোধ জনাইছোঁ এই সামগ্ৰিক পৰিৱেশ। এনেদৰেই প্ৰায় এই অঞ্চলটোৰ 20-22খনকৈ ঘৰ 20-22টাকৈ ঘৰ বৰ্তমান ধ্বংস কৰি থৈ যোৱা এই বলিয়া বানে বিধ্বংসী ৰূপ ধাৰণ কৰিছিলে আৰু তাৰ ফলত বিভিন্ন ধৰণৰ সাহায্য আগবঢ়োৱা হৈছিলে, বিভিন্ন সংস্থা আহিছিলে বা চৰকাৰ আহিছিলে, বিভিন্ন সাহায্য আগবঢ়াইছে, কিন্তু এই সাহায্য আগবঢ়োৱাৰ পাছতো কিন্তু এই সাহায্য পৰ্যাপ্ত নহয়, কিয়নো ইয়াত থাকিবলৈ এখন ঘৰ নাইকিয়া হৈ গ'ল। যিসকল ৰাইজে ইয়াত অতদিনে ইয়াত বাস কৰি জীৱন নিৰ্বাহ কৰি আহিছিলে সেইসকলৰ কৰ্ম সংস্থাপন নাইকিয়া হৈ গ'ল, যাৰ ফলত এতিয়া যথেষ্ট পৰিমাণে অসুবিধাৰ সন্মুখীন হোৱাত দেখিবলৈ পোৱা গৈছে। এগৰাকী আইতা আছে, আমি তেখেতৰ পৰা জানিবলৈ বিচাৰিম, যিহেতু 19 তাৰিখে বলিয়া বান আহিছিল এই যি অঞ্চলত আৰু তাৰ পাছতেই আপোনালোকে পানীৰ তলত আছিলে, তাৰ পাছতো যদিও এতিয়া পানী কমিছে এতিয়া কিন্তু বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আছে। এতিয়া ঘৰ দুৱাৰ নাই, বস্তু বাহনি নাই, শুবলৈ আমাৰ পালেং কাপোৰ নাই, বাৰু দিছেহি কোনোবাজনে তোচকখন, এখন শুব নোৱাৰোঁ, এখন আঁঠুৱাততো আমি থাকিব নোৱাৰোঁ। আমাৰ এতিয়া শুবলৈ সুবিধা নাই, মাটিতে আমি জেকাতে আমি পানী কাপোৰ পাৰি শুইছোঁ, আৰু যিবোৰ কাপোৰ কানি আছিলে সেইবোৰ পেলাই দিলে উটুৱাই, আকৌ সেইবোৰকে আমি ধুই পখালি যেন পাৰিলৈ শুইছোঁ। যিহেতু 19 তাৰিখৰ পৰা আজিলৈকে প্ৰায় 15টা দিন আপোনালোকে প্ৰথম কেইদিন আপোনালোকে শিবিৰত আছিল আৰু এতিয়া বৰ্তমান শিবিৰত আমি এতিয়াও আছোঁ, শিবিৰতে আছে, শিবিৰতে আছোঁ। খোৱা বোৱাৰ ক্ষেত্ৰত বা খোৱা বোৱা তাতো এতিয়া আমি বনাই সিজাই খাই আছোঁ শিবিৰত। যিহেতু দেখিবলৈ পোৱা গ'ল যে আপোনালোকৰ বাসগৃহসমূহ যথেষ্ট পৰিমাণে অনিষ্ট হৈ গ'ল বা ধ্বংস হৈ গ'ল, বলিয়া বানে ধ্বংস কৰি পেলালে। ইমান এতিয়া সোণালী ঘৰখন ইমান এষাৰে বনাই লৈছিলে, সেই ঘৰখন ধ্বংস কৰি দিলে। এতিয়া কি কৰিম, এতিয়া আমাৰতো উপায়ে নাই, এতিয়া চৰকাৰে উপায় নকৰিলে আমি কি কৰিম। সাহায্যটো দিছে, সাহায্য দিছে, খাবলৈ পাইছোঁ, পালেই নহ'ব ন, বনোৱা সিজোৱা আমাৰ সুবিধা এটা লাগিব। কেলে আমি এতিয়া জেকাত জ্বলাব নোৱাৰোঁ জুই, আমাৰতো এতিয়া কিবা কিবি চৰকাৰে গেছ চেছ এটা দিব লাগে, সেইখিনিতো আমাক সহায় কৰা নাই। আৰু শুবলৈ পালেং চালেং দিব লাগে, যে আমি এইবোৰ এতিয়া গোটেই বাঁহ দি আমি ওলাইছোঁ, সোমাইছোঁ, দি লৈছোঁ ইটা পেলাই পেলাই, আমিতো বোকাত ওলাব সোমাব নোৱাৰোঁ। যেনে বোকা পানী এতিয়া ঘৰ গোটেই পলস পৰি আছে। ভাবিলে সঁচাকে চকু পানী ওলোৱা এক পৰিৱেশ। ক'ব লাগিব যে যি বিধ্বংসী 19 তাৰিখে বলিয়া বানে ধ্বংস কৰি থৈ গৈছিল, বিশেষকৈ উজনি অসমৰ কেইবাখনো জিলা আৰু তাৰ সমান্তৰালকৈ যোৰহাটৰ যি চেলেংহাটৰ চুমনি পথাৰ আছিলে সেই চুমনি পথাৰ অঞ্চলতো বলিয়া বানে স্পৰ্শ কৰি গৈছিল আৰু তাৰ ফলতে এনেদৰে যি পৰিৱেশ সেই পৰিৱেশ দেখিবলৈ পাইছিলোঁ আৰু যথেষ্ট সমস্যাৰ সন্মুখীন হৈ আছে বহুকেইজন ব্যক্তি। এগৰাকী ব্যক্তি আছে, আমি তেখেতৰ পৰা জানিবলৈ বিচাৰিম, যিহেতু আপোনালোকে 19 তাৰিখৰ পৰা বলিয়া বানৰ লগত যুঁজি আছিলে বা আপোনালোকে বানপানী কবলত আছিলে, তাৰ পাছতো আপোনালোকে শিবিৰ পাতি বাস কৰি আছিলে 3-4টা দিন, এতিয়া বৰ্তমান শিবিৰ পাতি আছে নে? শিবিৰ পাতি আছোঁ, মানে আমি এতিয়া বস্তু বাহনিবোৰ থ'ব পৰাকৈ এখন চালি বনাইছোঁ, তাতে আহি আছোহি। তাকে চৰকাৰে পইচা ভৰাই দিছে, কৈছে এতিয়া 15,000কে, তো এতিয়া মই চেক কৰি আহিছোঁ, পইচা পাতি আমাৰ একো সোমোৱা নাই। ইয়াত পইচা এই অঞ্চলটোত পইচা সোমোৱা নাই, চেলেং চুমনি পথাৰ অঞ্চলটোত পইচা কাৰো সোমোৱা নাই এতিয়ালৈকে বৰ্তমান। তো মই এতিয়া জাষ্ট আহিছোঁ চেক কৰি পিনে, সি পইচা পাতি কাৰো সোমোৱা নাই। তাকে দেখিছে আপোনালোকে, ৰাইজে চবেই দেখিছে, আপোনালোকে দেখিছে, আমাৰ ঘৰ দুৱাৰ একেবাৰে নাইকিয়া হৈ গ'ল, একেবাৰে মানে এটা সূতাও নাইকিয়া হৈ গ'ল। যিমান আমি একো বস্তু আমি ওলাব নোৱাৰিলোঁ, সকলো শেষ। আমাৰ মানে পিন্ধা কাপোৰ কানি চব যিখিনি আছে পলসত সোমাই ভাঙি চিঙি এদাই হৈ গ'ল, আৰু যি বস্তু আছে এইবোৰ উলিওৱা মানে এইটো কাম নহ'ব আৰু। দেখিছে যেনেকে আমি আছোঁ, যিখিনি পাইছোঁ আমি সেনেকে আছোঁ বাৰু। হয়, সঁচাকৈ ক'বলৈ লাগিব যে যি 19 তাৰিখে বলিয়া বান আহিছিল আৰু এই বলিয়া বান অহাৰ পাছত সমগ্ৰ যি উজনি অসমৰ 3খনকৈ জিলা, ক'ব লাগিব যে চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলা, সেই যোৰহাট জিলাত
বানে প্লাবিত কৰি তুলিছিল আৰু তাৰ ফলত বানপানী শেষ হোৱাৰ পাছতো যদিও কিছু কিছু অঞ্চলত পানী কিছু জলস্তৰ কমিছে আৰু এই অঞ্চলতো জলস্তৰ কমিছে, বান হোৱাৰ 4-5 দিনৰ পাছতে কিন্তু পানী কমিছে, তথাপিও কিন্তু এক পৰিৱেশ মই দেখাবলৈ বিচাৰিছোঁ। পানী কমিছে যদিও বাসগৃহসমূহ যথেষ্ট ধ্বংস হৈ আছে। মই মোৰ কেমেৰাপাৰ্চন সতীৰ্থক দেখাবলৈ অনুৰোধ জনাইছোঁ। এনেদৰে বাসগৃহসমূহ আছে আৰু বাসগৃহসমূহ থকাৰ ফলতেই যথেষ্ট পৰিমাণে তেখেতসকলে অসুবিধাৰ সন্মুখীন হৈছে। আৰু ক'ব লাগিব যে যদিও তেখেতসকলক কিছু কিছু সাহায্য প্ৰদান কৰিছে, চৰকাৰে হওক বা NGO হওক সাহায্য প্ৰদান কৰিছে, কিন্তু এই তেখেতসকলে জীৱন নিৰ্বাহ কৰিব লগা উপযোগী এখন বাসস্থান বা খাবলৈ খাদ্য সামগ্ৰী, তাৰ সমান্তৰালকৈ যি বাচন বৰ্তন আছে, সেই বাচন বৰ্তনসমূহ তেখেতসকলৰ পৰ্যাপ্ত নহয়। আৰু যাৰ ফলত তেখেতসকলৰ যি বিশেষকৈ ক'ব লাগিব যে এইকেইজন অঞ্চলৰ ৰাইজে দিন হাজিৰা কৰি জীৱন অতিবাহিত কৰিছিল, কিন্তু দিন হাজিৰা কৰি জীৱন অতিবাহিত কৰাৰ পাছতো বৰ্তমান তেখেতসকলে কি কৰ্ম কৰি খাব সেয়া কিন্তু চিন্তিত হৈ পৰিছে। যদিও সাহায্য প্ৰদান কৰিছে, মই কৈছোঁ যে চৰকাৰে যথেষ্ট পৰিমাণে সাহায্য প্ৰদান কৰিছে, এই সাহায্য প্ৰদান কৰাৰ পাছতো কিন্তু দুৰ্ভোগ ভুগি আছে এই যি বানাক্ৰান্ত ৰাইজ। আৰু দেখাই আছোঁ সেই সামগ্ৰিক পৰিৱেশ, এখন বাসগৃহৰ সন্মুখত আমি আছোঁ আৰু বাসগৃহত এনেদৰেই লেপ তুলিসমূহ মেলি থোৱা আছে, কাৰণ বলীয়া বানে সেই লেপ তুলিসমূহ ধ্বংস কৰি থৈ গ'ল। স্থানীয় ৰাইজে বা গৃহস্থই সেই লেপ তুলিসমূহ বচাব নোৱাৰিলে। আৰু তাৰ সমান্তৰালকৈ দেখিবলৈ পাইছোঁ যে ৰ'দত কিছু কিতাপ মেলি থোৱা আছে, যিহেতু ইয়াত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী যথেষ্ট পৰিমাণে আছে আৰু বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ কিছু কিতাপ মেলি থোৱা আছে, যাতে সেই কিতাপখন পঢ়ি তেখেতসকলৰ যি জীৱনৰ লক্ষ্য, সেই জীৱনৰ লক্ষ্য আগুৱাই যোৱাৰ সংকল্প লৈছিল। আৰু তাৰ সমান্তৰালকৈ সেইসমূহ কিন্তু কিতাপ মেলি থোৱা দেখিবলৈ পোৱা গৈছে আৰু কিতাপ ৰ'দত দি থোৱা গৈছে। ক'ব লাগিব যে যিসমূহ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আছিলে, সেই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে বলীয়া বানৰ পৰা সেই কিতাপসমূহো ৰক্ষা কৰিব নোৱাৰিলে। আৰু তাৰ সমান্তৰালকৈ ক'ব লাগিব যে চৰকাৰে যদিও বিভিন্ন ধৰণৰ সহায় সহযোগিতা আগবঢ়াইছে, বিভিন্ন অনুষ্ঠান আছে, বিভিন্ন NGO আহিছিলে, এইসমূহ যি বানাক্ৰান্ত ৰাইজ আছিলে, সেই বানাক্ৰান্ত ৰাইজক সহায় সহযোগিতা আগবঢ়াইছিলে, কিন্তু এই সহায় সহযোগিতা কিন্তু পৰ্যাপ্ত নহয় বুলি আমি ক'বলৈ বিচাৰিছোঁ। সেইবাবে ক'ব বিচাৰিছোঁ যে বলীয়া বানে শেষ হৈ যোৱাৰ পাছতো এই যি বাসগৃহৰ সমূহৰ একোজন নাগৰিক, একোজন যি পৰিয়াল আছিলে, পৰিয়ালৰ কিন্তু সপোন কিন্তু এই বলীয়া বানে কিন্তু এই সপোনসমূহ ধ্বংস কৰি থৈ গুচি গ'ল।